নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ 5 বছৰ প্ৰায় 5-6 বছৰ পিছত পুনৰবাৰ হ'ব গৈ আছে অসম টেট এটা বিশাল অপৰচুনিটি যিসকল নিবনুৱা বন্ধুসকল আছে 2026ত হ'ব গৈ আছে আসাম টেট গম পাই চাগে বিটিআৰতো ধুনীয়াকৈ টেট হৈ গৈ আছে আৰু টেটৰ সম্পৰ্কে বিভিন্ন নটিফিকেশ্যনৰ লগত সিহঁতৰ জবৰ ভেকেঞ্চিও আহি আছে কিন্তু অসমত বহুতো মানে কেণ্ডিডেটে কৈ আছিলে দাদা আসাম টেট কিয় নহয় কিন্তু 2026ত 100%ৰ চান্সেছ আছে যে 2026ত আপোনালোকৰ অসম টেট হ'ব আৰু এইটো প্ৰায় 5 বছৰ কোৱা আছিলে আপোনালোকে গম পাই চাগে 5 বছৰ হৈ গৈছে অসম টেট অহা নাই আৰু এইটো 2026ত এটা গল্ডেন অপৰচুনিটি আছে আৰু এই কথাষাৰ আমাৰ গ্ৰুপৰ কেণ্ডিডেটসকলে কৈছে যে তেওঁলোকে 2026ত অসম টেটৰ কাৰণে দাবী উত্থাপন কৰিব বুলি শুনি আছোঁ গতিকে যদি দাবী উত্থাপন কৰে 100% চিয়ৰিটি হ'ব পাৰে বন্ধুসকল যদি আসাম টেট কাম ৰিকমেণ্ড হ'ব পাৰে তেন্তে অসম টেট পুনৰ হ'ব পাৰে LPUP বন্ধুসকলৰ কাৰণে গতিকে ৰেডি হৈ যাওক বন্ধুসকল অসমত পুনৰ হ'ব অসম টেট প্ৰিপাৰেশ্যন এতিয়াৰ পৰা ৰেডি হৈ যাওক যদি ভাবিছে নাই মই অসম টেট কোৱালিফাই কৰিম আৰু অসম টেটৰ কুৱেশ্যন পেপাৰ মোৰ লগতো আছে আপোনালোকে ল'ব পাৰিব মোৰ পৰা আৰু যদি বিচাৰে আপোনালোকে অফিচিয়েলি কিছুমান ৱেবছাইট আছে তাৰ পৰাও ল'ব পাৰে ভিজিট কৰি পেলাই আৰু এটা কৈ দিব বিচাৰিছোঁ 4500 যিসকলে কেণ্ডিডেটে এপ্লাই কৰিছে তেওঁলোকৰতো মানে সোণালী সুযোগ বুলি ক'ব পাৰি LPUPত মানে কি হৈছে বহুত বেছি কেণ্ডিডেটে নিজৰ নামটো উইথড্ৰ কৰি লৈছে ৰিজনটো কি বহুতে PGTত আৰু আগৰ যিটো LPUP টিচাৰ ভেকেঞ্চি হৈ গ'ল সিহঁতে ৰিক্ৰুটমেণ্ট পাই গৈছে আৰু সিহঁতে পোৱাৰ ফলত সিহঁতৰ নামকেইটা উঠাই লৈছে গতিকে এটা গল্ডেন অপৰচুনিটি আছে যে 4500 কেণ্ডিডেটসকলে পুনৰ মানে জবটো ধুনীয়াকৈ পাই যাব যিসকলে কেণ্ডিডেটৰ পাৰ্চেণ্টেজ লেভেলটো কম আছে তেওঁলোকৰো এটা সোণালী সুযোগ আছে যে তেওঁলোকে এই ভেকেঞ্চিত নিজৰ নামটো ৰাখিব পাৰিব গতিকে বন্ধুসকল ৰেডি হৈ যাওক এটা সোণালী সুযোগ বুলি ক'ব পাৰি আৰু সেই সোণালী সুযোগ আপোনালোকে নেৰিব যদি ভাবিছে নাই মই অসম টেট কোৱালিফাই কৰিম আৰু জব ল'ম বুলি 2026ত পুনৰ ভেকেঞ্চি ওলাব মই এটা অডিট কৰিছোঁ আৰু সেই অডিট মতে মই চাইছোঁ যে অসমত বহুতো স্কুল আছে তাৰ ভিতৰত বহুতো স্কুল এতিয়াও পষ্ট খালী হৈ আছে গতিকে ৰেডি হৈ যাওক বন্ধুসকলে এটা গল্ডেন অপৰচুনিটি বুলি ক'ব পাৰি অসম টেটৰ ক্ষেত্ৰত আৰু পেপাৰ ইজি নহয় দেই পেপাৰ অলপ মডাৰেট থাকিব অলপ টাফ থাকিব যদি ভাবিছে নাই মই অসম টেট কোৱালিফাই কৰিম 2026ত তেন্তে আপোনাৰ প্ৰিপাৰেশ্যন লেভেলটো লাগিব গতিকে ৰেডি হৈ যাব দেৰিসকল আপোনালোকৰ হাই আছে গল্ডেন অপৰচুনিটি আৰু এই অপৰচুনিটিত যদি পাছ কৰিম বুলি ভাবিছে আসাম টেটৰ লগতে টেট যদি পাছ কৰি ৰাখিছে তেন্তে আপোনালোকে 2026ত আপোনালোকে গভৰ্ণমেণ্ট জবটো 100% চিয়ৰিটিৰ সহায়ত ল'ব পাৰিব গতিকে বন্ধুসকল আপডেট আহিলে আপোনালোকক চেনেলটো জনাই দিম মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক আপডেট আহিলেই জনাই দিম আৰু অসম টেটৰ চিলেবাছ পেটাৰ্ণৰ লগতে বিভিন্ন আপডেটসমূহ আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম তাতে আপোনালোকে প্ৰিপাৰেশ্যনটো কৰি থাকিব পাৰে ধন্যবাদ